অন্যতম আমাৰ মণ্ডল সভাপতি ইজাকা দেৱ তেখেতক সম্বৰ্ধনা দিব নমিতা বাগোৱানী লৈছোঁ এতিয়া 500 মিটাৰ হ'বগৈ আৰু কমলপুৰ সমষ্টিৰ একেবাৰে বৰ্ডাৰত এইবিলাক অঞ্চলত কাম হোৱাগৈ নাই সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে এই অঞ্চলবিলাকত ৰাস্তা ঘাট কৰি এই অঞ্চলৰ উন্নয়ন ইয়াত থকা সমস্যাখিনি পৰ্যায়ক্ৰমে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ৰাস্তা কৰিবলগীয়া আছে আৰু এইবাৰ বৰডাঙেৰীকুছিত বহুত ৰাস্তা হৈছে আপোনালোকে দেখিছে প্ৰায় 10 কোটিমান টকা ৰাস্তা ইতিমধ্যে আমি বিভিন্ন ঠাইত দিছোঁ এইখিনি ৰৈ গৈছিল এতিয়া আমি চেষ্টা কৰিছোঁ এতিয়া মাজত আৰু ৰৈ যাব সেইখিনি আমি PM জেছুৱাইত ইতিমধ্যে আমি ৰাস্তাটো তেওঁলোকে এপ্লাই কৰিছে যদি PM জেছুৱাইত হৈ যায় তেতিয়া PM জেছুৱাইত হ'ব নহ'লে আমি আমাৰ ফাণ্ডেদি ষ্টেট ফাণ্ডেদি কৰিম বুলি সিদ্ধান্ত লৈছোঁ 500 মিটাৰ এতিয়া 500 মিটাৰ 500 মিটাৰ SOPDৰ অধীনত আজি কেইটা কাৰ্যসূচী লৈছে আজি টোটেল 9টা আছে 9টা ৰাস্তা 9টা এনেকুৱা পথৰ আৰু আমি গম পাইছে আৰু নিৰ্বাচন এতিয়া আৰম্ভ হৈ গ'ল আৰু পঞ্চায়ত নিৰ্বাচন সেইকাৰণে এই কালি পৰহিৰ ভিতৰত ৰাস্তাখিনি আমি যদি শিলান্যাস কৰি নিদিওঁ পিছত আৰু কোড অফ কণ্ডাক্ট ষ্টাৰ্ট হৈ যাব পিছত আমি নোৱাৰিম সেইকাৰণে এইকেইটা দিন কণ্টিনিউ আছে আপুনি দেখিছে আপোনালোকে মোৰ ফেচবুকত যে আজি কিছুদিনৰ পৰা মই ৰাস্তা ঘাটবিলাক কৰি আছোঁ আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আমাৰ উদ্দেশ্য গাঁৱৰ শেষৰটো পৰিয়াললৈকে আমি উন্নয়ন কৰাৰ তাৰে এটা অংশ হিচাপে এইবিলাক কাম হাতত লৈছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে নতুন বছৰটো সকলোৰে ভাল যাওক মনৰ আশা সকলোৰে পূৰ্ণ হওক এতিয়া জানে যে নতুন বছৰত মানুহে সকলোৱে নতুন উদ্যমেৰে কাম কৰে আমাৰ এইবিলাক অঞ্চলত যথেষ্ট সুন্দৰ সুন্দৰ ঠাই আছে বনভোজৰ কাৰণে সকলো ৰাইজ আহক ইয়াৰ পিছতে মাঘ বিহুৰ পিছতে বহাগ বিহু এটা আনন্দ উৎসৱৰ পৰিৱেশ হ'ব আমি আশা কৰিছোঁ নিশ্চয় ভাল পৰিৱেশ এটা হ'বগৈ প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্ততে যিকোনো আঁচনি মানে সুবৰ্ধন কৰা হয় ৰাইজে ভাবে কয় যে আচলতে নিৰ্বাচনী ইছ্যু আচলতে এনেকুৱা কথা নহয় মই আপোনালোকক অন্তৰৰ পৰা কৈছোঁ এইখিনি স্কিম আমাৰ আছিল আৰু মই এইকাৰণে কৰিছোঁ এতিয়া যদি এইটো আৰম্ভণি নকৰোঁ মই আকৌ 1.5 মাহ পিছুৱাই যাব ৰাইজৰ ক্ষতি হ'ব নিৰ্বাচনৰ আগত যদি মই শুভ আৰম্ভণি কৰি কামখিনি আৰম্ভ কৰি দিব পাৰে ৰাইজে এটা মানুহৰ এটা বিশ্বাস হ'ব আৰু এইখিনি কাম হ'ব লাগিব সেইকাৰণে অলপ তততৈয়া কৰিছোঁ আজি জানে আপোনালোকে আজিৰ পৰা কালি ভোটাৰ লিষ্ট ইতিমধ্যে ৰেডি হৈ গ'ল এতিয়া পঞ্চায়ত নিৰ্বাচন 7-8 তাৰিখে ঘোষণা হ'ব সময় হাতত কম সেইকাৰণে কৰিছোঁ আৰু এটাত কথাও ঠিক যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই অহা এতিয়া নতুন বছৰত ভাল আঁচনি আকৌ আহিব 26ত নিৰ্বাচন আছে বহুতো আধৰুৱা কাম আমি সম্পূৰ্ণ কৰিব লাগিব আৰু প্ৰত্যেকটা বছৰতে সদায় উন্নয়ন কৰাটো সম্ভৱ নহয় চৰকাৰৰ পুঁজিৰ কথা আছে চৰকাৰৰ ব্যৱস্থাৰ কথা আছে সেইকাৰণে বছৰৰ ইলেকশ্যনৰ লাষ্ট 2টা বছৰ কাম হ'বই আৰু এটা বছৰ আছে আশা কৰিছোঁ এইবিলাকে ৰাস্তা ঘাট হওক মানুহে অৰুণোদয় পাক গাঁৱৰ শেষৰজন মানুহক যাতে আমি সুবিধা কৰি দিব তাৰে চিন্তা চৰ্চা কৰিছোঁ না আমি অগপৰ লগত মিত্ৰতা কৰি বিশেষকৈ কমলপুৰত আমি বুজা পৰাকৈ আমি মিত্ৰতা কৰি আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আমি এটা চিন্তা চৰ্চা কৰিছোঁ বাকী অগপৰ দলৰ সিদ্ধান্ত ল'ব সমষ্টিটো এইবাৰ তাৰমানে মিত্ৰতা ধৰ্ম পালন কৰি আপোনাক এৰি দিব আহ্বান জনাইছোঁ চাওক মই এটাই কথা কৈছোঁ সমষ্টি অগপ দল আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুৰব্বী তেখেতসকলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব ইয়াত মোৰ ক'বলগীয়া একো নাই আপুনি যদি তেওঁক দিবলগীয়া হয় আপুনি ক'ত খেলিব চাওক মই এটাই ক'লোঁ দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত মই সন্মান জনাম